এটা ভাল খবৰ দিব ওলাইছো ৰাজ্যত এতিয়া ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি আৰু এনে সময়তে ভাল খবৰ এটা দিব ওলাইছো জ্যেষ্ঠ সাংবাদিক তথা লেখক মন্টু শইকীয়াৰ দ্বাৰা ৰচনা কৰা 7 বিহু শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰাৰ পিছতে মুখ্যমন্ত্ৰী টুইটযোগে কাৰ্যালয়ৰ পৰাও প্ৰকাশ কৰিলে 7 বিহু শীৰ্ষক এই গ্ৰন্থখনত আৰু এই গ্ৰন্থখনত সদিয়াৰ পৰা ধুবুৰীলৈকে জ্যেষ্ঠ সাংবাদিক তথা লেখক মন্টু শইকীয়াই নিজে গৈ ৰচনা কৰি উলিয়াইছে এই গ্ৰন্থখন আৰু পঢ়ুৱৈ সমাজলৈকে এৰি দিছে জনা সবিশেষ এই মুহূৰ্তত ডিবিনিউজ দৰ্শকসকলক এটা ভাল খবৰ দি আছো জ্যেষ্ঠ সাংবাদিক তথা লেখক মন্টু শইকীয়াৰ 7 বিহু শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰন্থৰ মাজেৰে বিহুৰ বিভিন্ন দিশ অৱলোকন ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত দিছপুৰস্থিত লোকসেৱা ভৱনত 7 বিহু শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰিও টুইটযোগে প্ৰকাশ কৰিলে এই কথা মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা জ্যেষ্ঠ সাংবাদিক তথা লেখক মন্টু শইকীয়াৰ 7 বিহু শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গ্ৰন্থখনৰ মাজেৰে বিহুৰ বিভিন্ন দিশ অৱলোকন কৰা হৈছে ভোগালী বিহুৰ প্ৰাক মুহূৰ্ততে দিছপুৰস্থিত লোকসেৱা ভৱনত 7 বিহু শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জ্যেষ্ঠ সাংবাদিক তথা লেখক মন্টু শইকীয়াই সদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন স্থানলৈকে গৈ পুৰণি বিভিন্ন ধৰণৰ বিহু সম্পৰ্কীয় থকা বিভিন্ন পৰম্পৰাৰ উপৰিও বিহু গীতসমূহ সন্নিৱিষ্ট থাকিব এই কিতাপখনত নৱপ্ৰজন্মৰ লোকসকলে লোক সংস্কৃতিৰ সম্পৰ্কে বিস্তৃতকৈ জনাৰ এক সুযোগ পাব এই গ্ৰন্থখনৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গ্ৰন্থখন উন্মোচন কৰি খুবেই সুখী ইতিমধ্যে CMO আসাম নামৰ পেজৰ জৰিয়তেও প্ৰকাশ কৰিছে য'ত উল্লেখ কৰিছে ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত আজি দিছপুৰস্থিত লোকসেৱা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাংবাদিক মন্টু শইকীয়াৰ 7 বিহু শীৰ্ষক গ্ৰন্থ এখন উন্মোচন কৰে গ্ৰন্থখনৰ মাজেৰে বিহুৰ বিভিন্ন দিশ অৱলোকন কৰি গৱেষণালব্ধ দৃষ্টিভংগীৰে প্ৰকাশ কৰা বিষয়সমূহে আমাৰ নতুন প্ৰজন্মৰ লোক সংস্কৃতি সম্পৰ্কে বিস্তৃতকৈ জনাৰ সুযোগ দিব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰি লেখকৰ সৃষ্টিশীলতাক অব্যাহত ৰাখিবলৈ আহ্বান জনায় এয়া আছিলে CMO আসামৰ টুইট য'ত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰাই জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক মন্টু শইকীয়ালৈকে আহ্বান কৰিছে তেওঁৰ সৃষ্টিৰাজি কৰি যাবলৈ আমাৰ তাত ইতিমধ্যে মন্তব্য আহি পৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ লেখক মন্টু শইকীয়াৰ মন্তব্য আহি পৰিছে তেখেতে কি কয় এই গ্ৰন্থখনৰ বিষয়ে শুনক এতিয়া চৌদিশে বিহু বতৰ মাঘৰ বিহু বুলি ক'লে সকলোৱে গাত বিহু লাগে বিহুৰ বতৰ আমাৰ হেপাহৰ ভোগালী বিহু পদূলিমুখত এই তেনে সময়তে শনিবাৰে খুব এটা ভাল খবৰ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ কাৰ্যালয়ৰ সভাকক্ষত মোৰ শেহতীয়া গ্ৰন্থ বিহু বিষয়ক গ্ৰন্থ 7 বিহুখন উন্মোচন কৰে মই ধন্য যে মোক তেখেতৰে বহুমূলীয়া সময় দি তেখেতে এই গ্ৰন্থখন উন্মোচন কৰিলে আৰু এই 7 বিহুখনত আমাৰ বিহু সম্পৰ্কীয় বহুতো কথাই মানে বিস্তৃতভাৱে জানিব পাৰিব ইয়াত প্ৰায় 5000 বিহুগীত আছে আমাৰ যিখিনি পুৰণি পৰম্পৰাগত বিহুগীত আছে ইয়াৰ উপৰিও আমাৰ যিখিনি বেলাত সেইখিনি আছে ফুলগড়ৰ গীত মণিপুৰৰ গীত জয়মতীৰ গীত তেনেকুৱা ধৰণৰ কেঁচা বিহু লালিলাং আছে নাঙেলি গীত আছে গতিকে সদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন বিহুৰ পৰম্পৰা বিহু লগত জড়িত বিভিন্ন আচাৰ লোকাচাৰ সেইখিনি ইয়াত সন্নিৱিষ্ট হৈ আছে আৰু বিশেষকৈ মই পুৰণি বিহু গীতখিনিৰ মই মানে গুৰুত্ব দিছো এই বিহু গীতখিনি মই বিভিন্ন সদিয়াৰ পৰা ধুবুৰীলৈকে নিজে গৈ সেই উদ্ধাৰ কৰি পেলাই এই গ্ৰন্থখনত মই স্থান দিছো গ্ৰন্থখন নিশ্চয় এই বিহু বতৰত আজি মাঘৰ বিহুৰ সময়ত আমাৰ পাঠকে নিশ্চয় আদৰি ল'ব আৰু কি কম যে মুখ্যমন্ত্ৰীয়ে সুন্দৰকৈ গ্ৰন্থখন উন্মোচন কৰি দিলে মই তেখেতক ধন্যবাদ জনাইছো আৰু সকলোকে মই মাঘৰ বিহুৰ শুভেচ্ছা জনাইছো ধন্যবাদ